Hello everyone, আজি আমি iodoform টেষ্টৰ বিষয়ে পঢ়িব গৈ আছো। ভিডিওটো বেছি দীঘলীয়া নহয়, 5-6 মিনিট মান হ'ব আৰু তোমালোকে কপি পেন লৈ বহি যোৱা। এইটা চোৱা, iodoform মানে আমাৰ যেটো আমি ক্লোৰোফৰ্ম বুলি গম পাও CHCl3 ইয়া সিম্পলি ক্লোৰিনৰ ঠাইত তোমালোকে লগাই দিয়া I আৰু তোমালোকে বনি যাব iodoform টেষ্ট। তুমি গম পালো iodoform মানে CHI3 হয়। এটা iodoform টেষ্ট আমি কিয় কৰিব লাগে? কাৰণ আমাৰ ক্লাস 12 হায়াৰ সেকেন্ডাৰী এক্সামত CBSE আৰু কাউন্সিলৰ এক্সামত আমাৰ সুধি দিয়ে iodoform টেষ্টৰ। এতিয়া iodoform টেষ্ট কিছুমান কম্পাউণ্ডৰ ডিফাৰেন্সিয়েট কৰিব পাৰি। হয়তো আমাক কম্পাউণ্ড দুটা দিয়া আছে A আৰু B, A কম্পাউণ্ড আৰু B কম্পাউণ্ডৰ মাজত পাৰ্থক্য যদি ওলাব লাগে, তুমি যদি কৈ দিয়া যে A কম্পাউণ্ডটোৱে iodoform টেষ্ট দেখায়, B কম্পাউণ্ডটোৱে iodoform টেষ্ট নেদেখায়, তেন তুমি মাৰ্কস পাই গলা। এটা কেনেকুৱা টাইপৰ কম্পাউণ্ডে দেখায় তাৰ এটা ক্ৰাইটেৰিয়া আছে। ক্ৰাইটেৰিয়াটো কি ধৰণৰ যে তুমি সেই কম্পাউণ্ডটোৰ ভিতৰত চাব লাগিব যদি COCH3 গ্ৰুপটো প্ৰেজেন্ট আছে তেন্তে সেই কম্পাউণ্ডটোৱে দেখাব iodoform টেষ্ট। এটা COCH3 গ্ৰুপ কেনেকুৱা হ'ব পাৰে? যদি আমি লওঁ CH3C ডাবল বন্ড OH, আমি যদি ইথানেল লওঁ তেন্তে ইয়াত যদি তোমালোকে মন কৰা তেন্তে COCH3 গ্ৰুপটো আছে, তাৰ মানে ই iodoform টেষ্ট দেখাব। এটা যদি তোমালোকে মন কৰা CH3CH2C ডাবল বন্ড OH, ইয়াৰ নামটো কি? 1 2 3 প্ৰপানেল। প্ৰপানেলে নেদেখাব কাৰণ কিয় ইয়াত CO গ্ৰুপটো আছে কিন্তু CH2 গ্ৰুপ আছে। একেলগে COCH3 গ্ৰুপ থাকিব লাগিব কিন্তু ইয়াত নাই, তাৰ মানে নেদেখায়। আমি এটা এলকহল লৈছো OH CH3, তেন্তে এই কম্পাউণ্ডটোত কি লাগি থাকিব? CO গ্ৰুপটো আছে কিন্তু CH3 গ্ৰুপটো লাগা লাগি কি আছে? COCH3 গ্ৰুপটো লাগা লাগি কি আছে? তাৰ মানে আমাৰ ইথানলে দেখাব iodoform টেষ্ট। কিন্তু আমি যদি প্ৰপানল লওঁ 1 2 3 ইয়াত OH আৰু ইয়াত CH2 ইয়াত CH3, কিন্তু ইয়াত কি COCH3 গ্ৰুপটো লগা লাগি কে নাই? CO2 আছে ইফালে কিন্তু ইয়াত CH2 গ্ৰুপটো আছে, ইয়াত COCH3 গ্ৰুপটো নাই, তাৰ মানে ই iodoform টেষ্ট নেদেখায়। তাৰ মানে আমি গম পালো আমাৰ COCH3 গ্ৰুপৰ প্ৰেজেন্স থাকিব লাগিব। এটা কথাটো হ'ল যে iodoform গম পালো তেন্তে ৰিএকচনটো কেনেকুৱা টাইপৰ হ'ব? এতিয়া ৰিএকচনটো কৰিব লাগিলে আমাৰ ডাইলুট সোডিয়াম হাইড্ৰক্সাইড আৰু আয়োডিন ল'ব লাগিব ইনিশিয়ালি, আৰু যেটো কম্পাউণ্ডে দেখাব iodoform টেষ্ট সেই কম্পাউণ্ডটো ধৰি লৈছো আমি A। তাৰ পিছত কি ফৰ্ম হ'ব? প্ৰথমতে মনত ৰাখা যে ওয়াটাৰ ওলাব আৰু iodoform ওলাব, এইকেইটাটো কম্পালসৰি। তাৰ পিছত কি ফৰ্ম হ'ব? আমাৰ এটাটো আছে তোমালোকৰ কি সল্ট এটা ফৰ্ম হ'ব, মানে এই এৰ পৰা যিমান এটা কাৰ্বন লয় কাৰ্বনিল কাৰ্বনৰ লগত সল্ট এটা ফৰ্ম হ'ব আৰু সোডিয়াম আয়োডাইড ওলাব আৰু এটা সল্ট ওলাব। ঠিক আছে, ফৰ এক্সাম্পল আমি যদি ইথানেলৰ কনসিডাৰ কৰো, ইথানেল ইয়াত COCH3 গ্ৰুপটো আছে, তাৰ মানে iodoform টেষ্ট দেখাব। আমি লৈছো সোডিয়াম হাইড্ৰক্সাইড আয়োডিন, ইয়াত কি হ'ব? প্ৰথমতে ওয়াটাৰ ওলাব, আমাৰ iodoform ওলাব, সোডিয়াম আয়োডাইড ওলাব। এইকেইটা তোমালোকে মুখস্থ মাৰি দিয়া, ডাইৰেক্ট ওলাব এইবোৰ। তাৰ পিছত কি হ'ব? এটা কাৰ্বন ৰৈ গৈছে, এইটো কাৰ্বনিল কাৰ্বন, ই কি বনাব? COONA HCOONA মানে মিথানোয়েট, সোডিয়াম মিথানোয়েট, এইটো সল্ট বনিব। ফৰ এক্সাম্পল আমি যদি ইয়াত তোমালোকে ৰিএকচনটো বেলেন্স কৰিব, মই ৰিএকচন বেলেন্স কৰা নাই। আৰু এটা যদি আমি কম্পাউণ্ড লওঁ COCH3, ইয়াতো আমাৰ COCH3 গ্ৰুপটো আছে, তাৰ মানে ইও কি দেখাব? iodoform টেষ্ট দেখাব। তেন্তে আমি লগাই দিছো, ৰিএকচন কৰাই দিছো। কি ওলাব? ওয়াটাৰ ওলাব, iodoform ওলাব আৰু সোডিয়াম আয়োডাইড ওলাব। তাৰ পিছত এটা কাৰ্বনেৰে আমাৰ iodoform বনি গ'ল আৰু ৰৈ গ'ল দুটা কাৰ্বন, তাৰ মানে CH3COONA সোডিয়াম ইথানোয়েট আমাৰ বনিব সল্ট। ঠিক আছে, আৰু যদি আমি আৰু এটা কম্পাউণ্ড লওঁ, ধৰা এবাৰ আমি এলকহল লৈছো, 2 ডিগ্ৰী এলকহল লৈছো, 2 ডিগ্ৰী এলকহলৰ কি হ'ব? 1 2 3 ইয়াত OH আৰু ইয়াত CH3, ইয়াতো CH3, ইয়াতো COCH3 গ্ৰুপটো আছে, তাৰ মানে ইও কি দেখাব? iodoform টেষ্ট দেখাব। iodoform টেষ্ট দেখালে আমাৰ এটা বনিব সোডিয়াম আয়োডাইড, এটা বনিব iodoform আৰু এটা ওলাব ওয়াটাৰ। এটা কাৰ্বনেৰে iodoform বনিল আৰু ইয়াত আছে দুটা কাৰ্বন, তাৰ মানে দুটা কাৰ্বনেৰে কি হ'ব? CH3COONA সোডিয়াম মিথানোয়েট হৈ গ'ল। আৰু মানে 2 ডিগ্ৰী এলকহলবোৰে দেখাব, 2 ডিগ্ৰী এলকহলবোৰে সদায় iodoform টেষ্ট দেখাব, কিন্তু 1 ডিগ্ৰী এলকহল সদায় নেদেখায়। অকল কোনে দেখাব? আমাৰ ইথানলে দেখাব, অকল আমাৰ ইথানলে দেখাব iodoform টেষ্ট। কিয়? কাৰণ এনেকুৱা থাকে ন, COCH3 গ্ৰুপটো এনেকুৱা থাকে, কিন্তু প্ৰপানলে নেদেখায়। 1 ডিগ্ৰী এলকহলৰ মাজত অকল ইথানলে আমাৰ দেখাব iodoform টেষ্ট, আৰু 2 ডিগ্ৰী এলকহল ইহঁতে দেখায়। আমি 3 ডিগ্ৰী এলকহলটো চাই লৈছো, ইয়াত OH CH3 COCH3 গ্ৰুপটো ইয়াতো আছে, তাৰ মানে ইয়াৰ দেখাৰ পসিবিলিটি আছে। আজিলৈকে আমি পঢ়িলো iodoform টেষ্টটো যিমান আমাক দৰকাৰ আছিল আমাৰ হায়াৰ সেকেন্ডাৰী এক্সাম ক্লাস 12ৰ
আমাক লাগে আয়োডো ফৰ্ম টেষ্ট তো তোমালোকে ভিডিওটো নোট কৰি লৈ লোৱা কি আমি পঢ়িছো এন্তে ভিডিওটো আজিলৈকে মানে আছিল চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ভিডিওটো লাইক কৰি দিবা আৰু ষ্টেটাছত শ্বেয়াৰ কৰি দিবা আজিলৈকে মানে ধন্যবাদ